ইউপিপিএল মিত্ৰজোঁটৰ ভেটিত কপনি তুলি হাগ্ৰামা মহিলাৰী বিপিএফ বাহিনীৰ ফেৰগাঁও ৰাজপথ কপাই আশীৰ্বাদ পদযাত্ৰা ভ্ৰমণ। হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে ইউপিপিএল মিত্ৰজোঁটৰ ভেটি কপনি তুলি ফেৰগাঁও ৰাজপথত আশীৰ্বাদ যাত্ৰা নাঙল বাহিনী হাগ্ৰামা মহিলাৰীৰ। প্ৰায় 10,000 বিপিএফৰ বিশাল ৰেলীত অংশগ্ৰহণ কৰি আশীৰ্বাদ ল'লে হাগ্ৰামা মহিলাৰীয়ে। আঞ্চলিক দল একেলগে বিটিচি চৰকাৰ বনাব লাগে বুলি মই বহু অনুৰোধ কৰিছিলোঁ। মোৰ কথা শুনা নাছিল। ফেৰগাঁৱত হাগ্ৰামা মহিলাৰীৰ এই মন্তব্য। বিটি আৰু এবিএমচি এটা বড়ো জাতীয় সংগঠন। বিপিএফ ছাত্ৰ সংগঠন নহয়। বিপিএফ এটা ৰাজনৈতিক দল। বিপিএফৰ লগত সকলো জাতি জনগোষ্ঠী আছে। হাগ্ৰামা মহিলাৰীৰ এই মন্তব্য। ইউপিপিএল এইবাৰ 0 হ'ব। প্ৰমোদ বড়োৰ আয়ুস মাত্ৰ 15 দিন। ভেৰগাঁৱৰ বিপিএফৰ আশীৰ্বাদ ৰেলীত হাগ্ৰামাৰ মহিলাৰীৰ মন্তব্য। বিটিআৰত অশান্তি প্ৰমোদ বড়োহে কৰি আছে। আমাৰ বিপিএফে কোনো দলৰ লগত বুজাবুজি নাই। বিপিএফ অকলে নিৰ্বাচন খেলিব আৰু কয় আমি বিটিআৰত চৰকাৰ গঠন কৰাটো 100% খাটাং। অহাকালিৰ পৰা হেলিকপ্টাৰ উৰিব। মাত্ৰ তেলটো ভৰাম। ভাড়াটো নিৰ্বাচনৰ পিছত দিম। হাগ্ৰামাৰ মন্তব্য। আজি ভেৰগাঁৱত বিপিএফৰ বিশাল ৰেলী অনুষ্ঠিত হয়। ৰেলীত প্ৰায় 10 সহস্ৰাধিক বিপিএফৰ শুভাকাংক্ষী নেতা কৰ্মী উপস্থিত হয়। নামখলৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, ৰিপাব্লিক আছাম। এইবিলাক আমি পাহৰি যায়। আজি এতিয়া আকৌ বিপিএফক লগা হৈছে। এতিয়া আমাক কিয় লাগে? আমাক কিয় লাগে? আপোনালোকে কিয় লগা হ'ল? এতিয়া নাই শেষ। এতিয়া বিপিএফক লাগে বুলি আমি ইয়াত নাই। বাবু নমস্কাৰ। আজিও ভেৰগাঁও জিলা হিচাপে 5টা সমষ্টি লৈ পেলাই আমি বিপিএফ আশীৰ্বাদ যাত্ৰা আশীৰ্বাদ ৰেলী আমি চাকচেছ। অৰ্থাৎ যেনেকুৱা ধৰণৰ আমি বিচাৰিছো তেনেকুৱা ধৰণৰ সকলো জাতি জনগোষ্ঠীয়ে আজি ইয়াত আমাৰ বিপিএফক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। এইবাৰ আপুনি কিবা কৰে মই নাজানো। ইয়াতো ঠাণ্ডা অভ্যাস আছে। খান্দিও জানে ভালকে খান্দি থাকিলে মানে আফচু ইয়াৰ লিডাৰটো আফচু হয়। সেইকাৰণে আমি আফচু প্ৰেচিডেণ্ট কেইটাকে আমি জনাইছিলোঁ যে আমি ৰিজনেল পাৰ্টি হিচাপে বিপিএফ আৰু ইউপিপিএল একেলগে চৰকাৰ বনাইলে ভাল। চিফ কোন হয় আপোনালোক মই যে চিফ হ'ব লাগে সেইটো নহয়। কিন্তু সিহঁতে মাৰা নাই। মোক এৰি পেলাই সেইফালে বিজেপি বা জিএছপি বা কংগ্ৰেছ লৈ পেলাই মোক এৰি পেলাই মোক থৈ পেলাই ইহঁতে ৰাতি সেই লিলি হোটেলত যাই পেলাই চৰকাৰ বনাইছে। আজি ৰাইজে এইটো পাহৰি যোৱা নাই। ৰাইজে এইটো আজি পাহৰি যোৱা নাই। মনত আছে। আফচু হ'ল বড়ো জাতীয় ছাত্ৰ সন্থা। এই আফচু কেনেকে ক'ব পাৰে যে বিপিএফক 12 তাৰিখ কথা হ'ল নেকি? এই বিপিএফে বড়ো জাতীয় ছাত্ৰ সংগঠন নহয়। বিপিএফে এটা পলিটিকেল পাৰ্টি। এই পলিটিকেল পাৰ্টিত সকলো জাতি জনগোষ্ঠী আছে। অশান্তিটো প্ৰমোদ বড়োহে কৰি আছে। বদলে নৰেছ কিবা এটা 50-50 এইটো কোনে কৰিছে? কাৰো লগত বুজাবুজি নাই। এইবিলাক মোক বুজি থাকি লাভ নাই। বিপিএফ অকলে নিৰ্বাচন কিনিব। কোনো কংগ্ৰেছ, কোনো বিজেপি, কোনো ইউপিএফ, কোনো ইউপিএফ কোনো দলৰ লগত মিত্ৰতা নাই। বিপিএফে অকলে চিংগেল এবছলুট মেজৰিটি হেলিকপ্টাৰ মই যোৱাকালি ফাইনাল মই পইচা দিব পৰা নাছিলাম। এইবাৰ মুঠতে ডাইৰেক্ট কথা খালি তেল ভৰাম। তেলৰ পইচাটো মই দিম। বাকীটো চৰকাৰ বনোৱাৰ পিছত যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।